হয়, মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ যি থোৱামুখৰ পৰা বগীজান যোৱাকৈ সংযোগ গড়কাপ্তানি পথত উপস্থিত আছে। যি গড়কাপ্তানি পথটো 4 মাহ নহওঁতে জহি হৈ যোৱা পৰিলক্ষিত হৈছে। মোৰ কেমেৰা পাৰ্চনে দেখাব এই পুখুৰী দেখি গাঁতৰ পৰিলক্ষিত হৈছে। কেমেৰা পাৰ্চনে দেখুৱাইছে যে থোৱামুখৰ পৰা বগীজান যোৱা এটা গড়কাপ্তানি পথ আছিলে। এই পথটো 4 মাহ নহওঁতেনে এতিয়া জহি হৈ যোৱা পৰিলক্ষিত হৈছে। পুখুৰী সদৃশ গাঁত দেখিবলৈ পাইছোঁ। জেগাই জেগাই এতিয়া পুখুৰী দেখি গাঁতত দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে। যি লোক নিৰ্মাণ বিভাগে কোটি টকা নিৰ্মাণৰ টকা খৰচ কৰি এই ৰাস্তাটো নিৰ্মাণ কৰি উলিয়াইছিল। দেখিবলৈ পোৱা গৈছে এতিয়া ৰাস্তাটো গোটেই গড়কাপ্তানি পথটো এতিয়া জয়ী হৈ যোৱা পৰিলক্ষিত হৈছে। মোৰ সৈতে এজন স্থানীয় দাদা আছে, তেখেতৰ পৰাও কিছু মন্তব্য ল'ব বিচাৰিছোঁ। কি ক'ব এই ৰাস্তাটো আপোনালোকৰ যিটো স্থানীয় দাবীৰ ফলত এই ৰাস্তাটো নিৰ্মাণ হৈ উঠিছিলে, 4 মাহ নহওঁতে জয়ী হৈ যোৱা পৰিলক্ষিত, কি ক'ব? হয়, এই ৰাস্তাটো বিশেষকৈ গড়কাপ্তানি ৰাস্তাটো আজি 4 বছৰমান ধৰি একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছিলে। কিন্তু যোৱা এপ্ৰিল মাহত এইটো লোক নিৰ্মাণ বিভাগে পুনৰ নিৰ্মাণ কৰিলে। কিন্তু নিৰ্মাণ কৰিলেহে আজি 4 মাহ নহওঁতে আপোনালোকে নিজে দেখিবলৈ পাইছে বখলা ৰাস্তাটো মানে ফাটিবলৈ ধৰিছে। এতিয়া বাৰিষা আৰম্ভ হৈছেহে, ইয়াৰ আৰু খুব বেছি এমাহৰ পিছত এই ৰাস্তাটো এনেকুৱা অৱস্থা হ'ব, ইয়াত ট্ৰেক্টৰ, মেজিক বা এনেকুৱা সৰু স্কুলীয়া গাড়ী চলাটো পিছৰ কথা, ডাঙৰ গাড়ীও ইয়াত চলিবলৈ অৱস্থা এনেকুৱা বেয়ালৈ গৈ আছে। আজি ধৰি লওক আমি বিশেষকৈ আমাৰ এই অঞ্চলৰ পৰাই বহু ল'ৰা ছোৱালী ৰঙাজান হওক, গোলাঘাট হওক, এই স্কুল গাড়ী প্ৰায় 8 বজাৰ পৰা 9:30 বজালৈকে অহা যোৱা কৰে। সেই সময়টোত এনেকুৱা এটা সময় মানে যিটো সময়ত তেওঁলোকে গৈ সময়ত স্কুল উপস্থিত হ'ব নোৱাৰে। আজি কোৰ্ট কাছাৰীলৈ যোৱা হওক, অফিচিয়েলি যিসকল আমাৰ ইয়াত কৰ্মচাৰী আছে তেওঁলোকেও সময়ত গৈ নিজৰ কৰ্মস্থলীত উপস্থিত হ'ব নোৱাৰে। ইয়াৰ গোটেই মূল কাৰণটো হৈছে এই ৰাস্তাটো। বিশেষকৈ গড়কাপ্তানি বিভাগে হওক, চৰকাৰী হওক, কোনো প্ৰশাসনে হওক বা ৰাজনৈতিক দলৰ কোনো নেতাৰ নেতৃত্বতে যদি এই ৰাস্তাটো বনিছিলে, কিন্তু আমি গম পোৱা মতেতো NRLৰ এটা ফাণ্ডৰ পৰা এই ৰাস্তাটো নিৰ্মাণ কৰিব পাৰে কিছু পইচা আহিছিলে। সেই পইচাটো ইমান ইয়াত কম মানে যিমান আহিছে তাৰ হয়তো 4/1 টকাও খৰচ নকৰিলে যেন আমাৰ অনুভৱ হয়। কিন্তু আমি সঠিককৈ এতিয়া ক'ব নোৱাৰোঁ যদিও ইয়াৰ ওপৰত আমি পুনৰ প্ৰশাসন হওক বা গড়কাপ্তানি বিভাগৰ হওক আমি পুনৰ অনুৰোধ জনাইছোঁ, যাতে ৰাস্তাটো আমি কোনো ইয়াত দল সংগঠনে আন্দোলন কাৰ্যসূচী বা প্ৰতিবাদ কাৰ্যসূচী নোলোৱাৰ আগতেই পুনৰ নিৰ্মাণ কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহে। নিশ্চয়কৈ যিটো পথে এতিয়া দেখিবলৈ পাইছে পুখুৰী সদৃশ এটা গাঁত পৰিলক্ষিত হৈছে। বহুত এজন স্থানীয় ছাত্ৰ নেতা আছে, তেখেতৰ পৰা মন্তব্য শুনিব ল'ব বিচাৰিছোঁ, কি ক'বা? চাওক, এতিয়া মানে এনেকুৱা হ'ল যে অসমত একো সমস্যাই নাই, সমস্যা কোনো নাই। কাৰণ অসমত এতিয়া মানুহখিনি স্মাৰ্ট হ'ল, চবেই স্মাৰ্ট মিটাৰ আজিৰ তাৰিখত কাৰেণ্টৰ বিল পৰিশোধ কৰে। আজিকালি স্মাৰ্ট চিটিত থাকিব লৈছে, গতিকে সমস্যা নাই। গতিকে সমস্যা নাই কাৰণে মানুহবিলাকে মাত মাতিবলৈ নোলোৱা হৈছে। আৰু মাত নমতাৰ এটা কাৰণ হৈছে চৰকাৰী পক্ষৰ হেঁচা। তেওঁলোকে বাধ্য কৰাইছে মানুহক। কাৰণ আজি চাওক, আজিৰ ৰাস্তাটো ইমান এটা জৰাজীৰ্ণ ৰাস্তা, মাত মাতিবলৈ সাহস নাই। কাৰণ মাত মাতিলেই তেওঁলোকে আঁচনিৰ পৰা বঞ্চিত হ'ব, হিতাধিকাৰীৰ পৰা বঞ্চিত হ'ব, সৰু সুৰা ৰাস্তাৰ ঠিকা নাপাব। গতিকে মানুহবিলাকে আজিকালি অকল উন্নতিৰ কথাই পাতিব লৈছে। কিন্তু কথাটো হ'ল কি, আমি এই ফলঙনি অঞ্চলটো আজি বছৰ ধৰি এনেদৰেই আছে। আজি এই ৰাস্তাটো নিৰ্মাণ কৰা আজি 4 মাহেই হোৱা নাই। নিৰ্মাণ কৰি এসপ্তাহৰ ভিতৰত ৰাস্তাটো নিৰ্মাণ কৰিছে। নিৰ্মাণ কৰি পেলাই তাৰ আজি 3 মাহ নহওঁতে ৰাস্তাটো ভাঙি চিঙি শেষ হৈছে। গতিকে ইমান এটা জৰাজীৰ্ণ পথ, মানুহৰ ইমান এটা ডাঙৰ সমস্যা, এই সমস্যাসমূহ কেতিয়াও মানুহক আমাৰ এই অঞ্চলটোৰ মানুহখিনিক কথাখিনিক কেতিয়াও কোনো জনপ্ৰতিনিধিয়ে, কোনো লোক নিৰ্মাণ বিভাগে গুৰুত্ব নিদিয়ে। আজি চাওক, আমি লোক নিৰ্মাণ বিভাগত যেতিয়া গ'লোঁ, স্মাৰকপত্ৰ দিলোঁ আঞ্চলিক ছাত্ৰসন্থাই, তেতিয়া তেওঁলোকে ক'লে যে এইটো ৰাস্তাটো অকণমান আমি মলম সানিছোঁ, গতিকে এনেকৈ মলম সানাৰ আমাৰ প্ৰয়োজন নাই। আজি বছৰ ধৰি ৰাস্তাটো এনেদৰেই আছে। আজি 20-25 বছৰ ৰাস্তাটো এনেদৰে আছে, কোনোদিনে আমাৰ ভাল ৰাস্তা নাপালোঁ। এই ঘাইপথটো আমাৰ যথেষ্টখিনি মানুহৰ অসুবিধা হয়। আজি শিক্ষাৰ ক্ষেত্ৰতে হওক, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, বহুত মানুহ ইয়াত মৃত্যু হৈছে এই ৰাস্তাটো বেয়া হোৱাৰ কাৰণে। সময়মতে গৈ চিকিৎসালয় নাপায়গৈ। আৰু আমাৰ যিজন বিধায়ক, বৰ্তমানৰ যিজন বিধায়ক, সেই বিধায়কজনক আমি অনুৰোধ জনাইছোঁ যে এই ৰাস্তাকেইটা সোনকালে নিৰ্মাণ কৰক, নহ'লে অনাগত দিনত তীব্ৰ প্ৰত্যাহ্বান আৰু তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ তেওঁলোকে সাজু থাকক। হয়, নিশ্চয়কৈ। মোৰ সৈতে আন এজন স্থানীয় নেতা আছে, তেখেতৰ পৰাও জানিব বিচাৰে, কি ক'ব যে কাৰ হামাহিভাৱে এই পথটো দেখিবলৈ পাইছে 4 মাহ নহওঁতে জয়ী হৈ যোৱা পৰিলক্ষিত, কি ক'ব এই ক্ষেত্ৰত? প্ৰথমতেই ঠিকাদাৰজনে কামটো অতি নিম্নমানৰ সামগ্ৰীৰে অতি নিম্নমানৰ কাম হৈছে। আৰু এই ঠিকাদাৰজনৰ কাম চোৱা চিতা কৰিব লোক নিৰ্মাণ বিভাগে আৰু নুমলীগড় খুটনা কৰ্তৃপক্ষই। এই দুটা বিভাগে কিন্তু ঠিকাদাৰজনৰ কামটো চোৱা চিতা কৰিব লাগিছিল। আৰু এটা কথা, এই কামটো ভাল হোৱাত বেয়া হোৱাত ইয়াত যিগৰাকী বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া, লগতে ইয়াত যিমান জনপ্ৰতিনিধি আছে, সকলোখিনিয়ে এই কামটোৰ চকু দিব লাগিছিল। কিন্তু চকু নিদিয়াত আৰু ঠিকাদাৰজনৰ
গাফিলতিত এই ৰাস্তাটো কিন্তু বেয়াকৈ নিৰ্মাণ হৈছে আৰু ইয়াত গধুৰ যান বাহন চলাচল হয় আৰু ইয়াত উন্নত প্ৰযুক্তিৰে ৰাস্তাটো নিৰ্মাণ হ'ব লাগিছিল কিন্তু সেয়া কৰাও আমাৰ পৰিলক্ষিত নহ'ল আৰু এটা কথা আমি স্পষ্টভাৱে জনাই দিছোঁ যে ৰাস্তাটো পুনৰ নিৰ্মাণ হ'ব লাগিব যদি আমাৰ কথা কোনো গুৰুত্ব নিদিয়ে আমি গোলাঘাট জিলা অনুসূচিত ছাত্ৰ সন্থাই তীব্ৰভাৱে আন্দোলন গঢ়ি তুলিম হয় নিশ্চয়কৈ যিহেতু ব্যস্ত এটা পথ এই পথত 4 মাহ নহওঁতে জহি হৈ যোৱা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ